নমস্কাৰ সকলোকে স্বাগতম জনাইছো। মই আজি ফেচবুকত ৰিলছ কিছুমান চাই আছিলোঁ, ভিডিঅ'বিলাক চাই আছিলোঁ। তাতে কেইটামান অলপ বেলেগ ধৰণৰ ৰিলছ দেখা পালোঁ, ভাবিলোঁ আপোনালোকলৈও শ্বেয়াৰ কৰোঁ। এনেকুৱা কেইটামান ৰিলছ যিবিলাকৰ কোনো মতলব নাই, মানে ফেচবুকখন এনেই গেলাই দিছে আৰু জাহা তাহা ৰিলছ কিছুমান বনাই ফেচবুকৰ ৰিলছৰ মজিয়াখনত হগামতা কৰি খচি পেলাইছে। ভাবিলোঁ আপোনালোককো দেখাওঁ। প্ৰথমতে আপোনালোক এটা ৰিলছ দেখাব বিচাৰিছোঁ, আপোনালোকে ৰিলছটো চাওক, চাই পেলাই জনাব। Good evening. কি শিকিলে এইটো ৰিলছৰ পৰা? এইটো ৰিলছৰ পৰা আমাক এইটোৱে শিকিব দিছে যে গুড মৰ্ণিং, গুড ইভিনিং, গুড আফটাৰনুন, গুড নাইট কেনেকৈ ক'ব লাগে। এইবিলাক মানে এনেই কিছুমান ভিউজ পাবৰ কাৰণে, জনপ্ৰিয়তা আনিবৰ কাৰণে, জনপ্ৰিয়তা পাবৰ কাৰণে জাহা তাহা কিছুমান এইবিলাকক কি বুলি কোৱা হ'ব? এইবিলাক মানুহক একচুৱেলি আমাৰ অসমীয়া ভাষাত বনৰ পক্ষী বুলি কোৱা হয়। বনৰ পক্ষী বুলি ক'লে বেছিকৈ কোৱা হ'ব, বুজি পাইছে। আৰু যিবিলাক মানুহে এইবিলাক ৰিলছ বনোৱাত সহায় কৰিছে তেওঁলোকক মাইকী মানুহ হ'লে বনৰ পক্ষী বুলি ক'লোৱে, আৰু যদি মতা মানুহে সহায় কৰিছে তেনেহ'লে সিহঁতি বিদুৰ ভাইতকৈ কম নহয়। গতিকে আপোনালোকে নিজে জানি চাই ল'ব। নেক্সট ভিডিঅ'টো চাওঁ কি আছে। Guys, কি কৰি আছে? মই দেখিছেনে এক্সাৰসাইজ কৰি আছো। দেখা পালে মেখেলাখন আৰু অকণমান তললৈ গুচি গ'ল হয়, তাই কি অৱস্থা হ'ল? বাৰু ভিডিঅ'টো আপলোড নকৰিলে হয়, সেইটো ময়ো গম পাইছোঁ, কিন্তু কোনোবাই যদি চাই আছিলে, দেখি আছিলে, ঠিক আছে। বাৰু নেক্সট ভিডিঅ'টো চাওঁ। ফাটিলে শেষ। কিবা এটা বুলি ক'লে শেষত, আকৌ এবাৰ শুনি চাওঁচোন কি বুলি ক'লে। ফাটিলে শেষ। ফাটিলে হেনো চেচ, কিবা ফাটিলে চেচ বুলিও ক'লে। কাপোৰটো হ'ব নালাগে মোৰ হিচাপত, কাৰণ কাপোৰ ফটাৰ পিছত আই ঐ বুলি শব্দটো নোলায়, বেলেগ কিবা ফাটিছে। বাৰু আপোনালোকে কমেণ্ট কৰিব কি ফাটিছে। এই আণ্টিজনী আৰু এটা ভিডিঅ', বেলেগ এটা ভিডিঅ' চাওঁ। আৰু মোৰ ভিডিঅ' যদি আপুনি এই বনৰ পক্ষীজনীয়ে চাই, আপোনাক কৈছোঁ এইটো ফটা কথাটো মোক ক'ব দেই, কি ফাটিলে। Guys, কি কৰি আছে? মই দেখিছেনে এক্সাৰসাইজ কৰি আছো। হেল্ল' গাইজ, কি কৰি আছে? আলিয়ে গলিয়ে সেই পগলা কুকুৰবিলাকে যে ঠেং এটা দাঙি পেলাই কামটো কৰে, তেনেকুৱা ধৰণৰ এইটো এক্সাৰচাইজ। এইবিলাক ভিডিঅ' কি কাৰণত বনাই আছে? জনপ্ৰিয়তাৰ কাৰণে নে, মানে কেইটামান ভিউজৰ কাৰণে, নে কিবা ফেচবুকৰ ফালৰ পৰা পইচা পাতিৰ কাৰণে, নে কিহৰ কাৰণে বনাই আছে এইবিলাক ভিডিঅ' নাজানো। জাহা তাহা ভিডিঅ' কিছুমান বনাই খালি ৰিলছৰ ছেকশ্যনটো একেবাৰে শেষ কৰি দিছে। আজিকালি ৰিলছৰ ক্ষেত্ৰত একো ভাল দেখিবলৈ পোৱা নাযায়, চবেই খালি এনেকুৱা ধৰণৰ ভিডিঅ', ডবল মিনিং কথা কৈ ভিডিঅ' বনায়, ডবল মিনিং ৰিলছ বনায়। যি কি নহওক, এই বনৰ পক্ষীজনী আৰু ভিডিঅ' আছে, নেক্সট ভিডিঅ'টো চাওঁ। পানী চানীটো নোলায় আৰু দেই, একদম আজি ওপৰতে উঠি দিলো আৰু পানীয়ে নোলায়। वाह दीदी, वाह दीदी, दीदी। দেখা পালে ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। কি মানে ভিডিঅ' বনাইছে, কি ৰিলছ বনাইছে, কি মতলবত বনাইছে, কি দেখাবৰ কাৰণে এইটো ভিডিঅ' বনাইছে, এইটো ৰিলছ বনাইছে, একো ভাবি পোৱা নাই। আপোনালোকে যদি বুজি পাইছে কমেণ্টত আহি ক'ব। একদম মাথা গৰম কৰিছে আৰু পানী চানী হেনো নোলায় দমকলটো, সেইকাৰণে উঠিয়ে দিছে। কিন্তু এটা কথা ভাবি পোৱা নাই, আপুনি উঠাৰ পাছত পানী ওলালে নেকি বাৰু দমকলটোত? মই এইটো ভিডিঅ'ত, এইটো ৰিলছত কমেণ্টত গৈ কিছুমান চাইছিলোঁ কমেণ্টখিনিত আপোনাক ইমান বেয়াকৈ কৈছে, সেই কমেণ্টখিনি আপোনাৰ হাজবেণ্ডে নপঢ়ে নেকি? বা আপুনি হ'লেও সেইখিনি কমেণ্ট পঢ়ি নিজকে লাজ অনুভৱ নকৰে নেকি? যিখিনি কমেণ্ট কৰিছে আপোনালোকৰ নিচিনা মাইকী মানুহকে ল'ৰাবিলাকে যে কমেণ্টত বেঙেনা দিয়ে, আৰু সেইখিনি আপোনালোকে পাবলগীয়াও, সেইকাৰণে আপোনালোকে পায়। শেষত মই আপোনালোক এটা কথা ক'ব বিচাৰিছোঁ, যিসকল বনৰ পক্ষীয়ে এনেকুৱা ভিডিঅ' বনায়, আৰু যিসকল বিদুৰ ভাইয়ে এইবিলাক ভিডিঅ' বনাত ছাপোৰ্ট কৰে, বা যিসকল বিদুৰ ভাইয়েও এনেকুৱা ভিডিঅ' বনায়, সেইসকলক ক'ব বিচাৰিছোঁ আপোনালোকে কিবা এটা ৰাইজৰ কাৰণে কিবা এটা ভাল কাম কৰক, যে আপোনালোকৰ ভিডিঅ' বা আপোনালোকৰ ৰিলছটো চাই কোনোবাই শিকিব পাৰে, তেনেকুৱা কিছুমান ৰিলছ বনাওক।
আৰু মই জানো মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত বহুতে আহি মোৰ কমেণ্ট বক্সত পিকাই থৈ যাবহি, হাগি থৈ যাবহি, লেতেৰা কৰি থৈ যাবহি। সেইটো কোনো আপত্তি নাই। ভিডিঅ'টো বনাই থাকোঁতে যথেষ্ট দীঘল হৈ গ'ল আৰু অৱশেষত মই ক'ব বিচাৰোঁ যে এনেধৰণৰ ভিডিঅ' বনোৱা বনৰ পক্ষীবিলাকে সিহঁতৰ নিজৰ কথা কি বুলি ভাবে, পাব্লিকে সিহঁতবিলাকৰ কথা কি বুলি ভাবে, সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ। শেষলৈকে এইটো চাই যাওক। वैसे प्यार पे बहुत करते हैं हमको।